ইফালে জুবিনবিহীন নৱবৰ্ষ নাই স্বাভাৱিক আনন্দ সেমেকা মন উৰুঙা চৌপাশ উত্তাপহীন জুহাল কালৰ বুকুত বিলীন হ'ল অবিভক্ত 2025 পুণ্যধামলৈ পৰিণত হৈছে জুবিন ক্ষেত্ৰত আজিৰ দিনটোত ভিৰ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ আশীষেৰে নৱবৰ্ষৰ আৰম্ভণি কৰা পৰিলক্ষিত হৈছে আমি আপোনালোক পুনে জুবিন ক্ষেত্ৰলৈকে লৈ গৈছোঁ তাত আমাৰ সতীৰ্থ নিৰঞ্জন উপস্থিত আছে নিৰঞ্জন জুবিন ক্ষেত্ৰত আজিৰ পৰিৱেশ কি আজি যিহেতু বছৰৰ প্ৰথমটো দিন তেনে প্ৰেক্ষাপটত ভিৰো যথেষ্ট দেখিবলৈ পোৱা গৈছে প্ৰথমটো দিন আৰু নৱবৰ্ষৰ প্ৰথমটো দিনত যদি আপুনি চাই সমান্তৰালভাৱে যেনেকৈ যিদৰে আচলতে বনভোজস্থলীলৈ অসমৰ লোক গৈছে বা মন্দিৰলৈ গৈছে কিন্তু সেই সমান্তৰালভাৱে যদি পুনৰবাৰ চাই আপুনি প্ৰাণৰ শিল্পীজনৰ যি জুবিন ক্ষেত্ৰ সোণাপুৰতো যদি এই মুহূৰ্তত মোৰ সতীৰ্থ অবিনাশে দেখায় লোকে লোকাৰণ্য এক পৰিৱেশ আৰু মই পুনৰ জনাইছোঁ কাৰণ নৱবৰ্ষৰ প্ৰথমটো দিনত এয়া হয়তো ইতিহাস ক'ব লাগিব যিহেতু আনন্দ উল্লাসৰ মাজত পাহৰ নাই প্ৰাণৰ শিল্পীজনক প্ৰথমবাৰৰ বাবে বুলি নহয় আছে প্ৰথমটো দিনত আচলতে প্ৰথমবাৰ তেওঁক দৰ্শন কৰিবলৈ আহিছে মানুহ অজস্ৰ লোক অনুৰাগী আহিছে আৰু এই মুহূৰ্তত মই যদি পুনৰ জনাইছোঁ আচলতে এয়া পৰিৱেশ আমি পোনপটীয়া সম্প্ৰচাৰ অসম লাইভৰ দৰ্শকসকলক দেখাইছোঁ আৰু এয়া পৰিৱেশ মই পুনৰ দেখাইছোঁ এইদৰে আচলতে ধূপ চাকি লৈ কোনোৱে আহিছে যদিও কোনোৱে গামোচা লৈ আহিছে কিন্তু কমা নাই লোক আৰু এই মুহূৰ্তত যদি মই কওঁ 10,000ৰো অধিক লোকৰ অনুৰাগীৰ সমাগম হৈছে এই মুহূৰ্তত প্ৰাণৰ শিল্পীজনৰ জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰত মই যদি কওঁ বছৰৰ প্ৰথমটো দিন আপোনাক মই পুনৰ জনাইছোঁ আমি সমান্তৰালভাৱে ধাৰাবাহিকভাৱে আচলতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ জুবিন ক্ষেত্ৰৰ পৰা কিন্তু এই মুহূৰ্তত দেখা গৈছে সন্ধিয়া ঠিক 5 বজাৰ পৰা হয়তো 10,000তকৈ অধিক যি অনুৰাগী ইতিমধ্যে ভিৰ হোৱা দেখা গৈছে আৰু নৱবৰ্ষৰ প্ৰথমটো দিনত আচলতে প্ৰাণৰ শিল্পীজনৰ ওচৰলৈ এইদৰে হিলদোল ভাঙি আহিছে মই পোনে কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছে কেনেকুৱা লাগিছে আজি প্ৰথমে একদম আজি বহুত ভাল লাগিছে আৰু নক'ব আৰু মানে আমি পিকনিক গৈছিলোঁ আমি গম পোৱা নাই যে আমি এইপিনে আহিম আৰু আহিছোঁ নাই এনেকুৱা ভাল লাগিছে যোনটো মোৰ গামোচা আছিলে মই দাদাক দি দিলোঁ দাদা মানে ইমান দাদা বহুত ভাল আছিলে আৰু নক'ব আৰু মানে আজি এক বছৰ হৈ গ'ল মানে মানুহৰ দস্তিত্ব পোৱা নাই আৰু দস্তিত্ব মোক বিচাৰিব যোৱা নাই মোক সৰু মানুহ হয় মোক বেছি কথা নকওঁ আমি দস্তিত্ব নাপাওঁ তথাপি এইটো দাদাৰ কাৰণে না এতিয়া মই শ্ৰদ্ধাঞ্জলি এবাৰ দিবলৈ আহিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ পুনৰ জনাইছোঁ অনুৰাগী মন্তব্য কিছু কথা পাতি বাইদেউ ক'ৰ পৰা আহিছে মই সোণাপুৰৰে হয় হয় কি ক'ব আচলতে বছৰৰ প্ৰথমটো দিন জুবিনদাৰ ওচৰত জুবিন দা অবিহনে প্ৰথমটো বছৰ মানে পালন কৰিছোঁ নতুন বছৰ একেবাৰে মানে দুখত অৱস্থা নাই আৰু দুখ বুলি ক'বলৈ একো নাই এতিয়া এটাই কথা জানো জুবিন দাৰ যিখিনি মানে অন্যায় হৈ আছে আমি ন্যায় পাব লাগে সঠিককৈ ন্যায় পাব লাগে গৰিমা বৌয়ে যিখিনি দুখ পাইছে আমিও সিমানেই দুখ পাইছোঁ আমি অসমৰ সম্পদ হেৰাইছোঁ বাকী একো নাই ধন্যবাদ জনাইছোঁ অনুৰাগী মন্তব্য মই পুনৰ দেখাইছোঁ মোৰ যদি সতীৰ্থক মই অনুৰোধ জনাম আউট এংগুলত দেখাবলৈ অসম লাইভৰ দৰ্শকসকলক যিহেতু 10,000তকৈ অধিক লোকৰ এই মুহূৰ্তত অনুৰাগীৰ সমাৱেশ হৈছে ভিৰ হৈছে বছৰৰ প্ৰথমটো দিনত এইদৰে প্ৰাণৰ শিল্পীজনক এবাৰ স্মৰণ কৰিছে প্ৰাণৰ শিল্পীজনক এবাৰ ধূপ চাকি জ্বলাই আচলতে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু মই পোনে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু যথেষ্ট অনুৰাগী আহিছে বাইদেউ ক'ৰ পৰা আহিছে আমি মিৰ্জাৰ পৰা আহিছোঁ বাইদেউ কি ক'ব আজি বছৰৰ প্ৰথমটো দিনত জুবিনদাৰ ওচৰলৈ আহিছে ভাল লাগিছে আৰু মানে প্ৰথম আহিছোঁ আৰু আহিম বুলি আহিব পৰা নাছিলোঁ আজি মানে সুযোগ পালোঁ আহি গ'লোঁ আজি প্ৰথমটো দিন আজি বহুত মানুহ হৈছে হয় কি ক'ব আচলতে ভাল লাগিছে আৰু বহুত মানুহ দেখিলোঁ বহুত মানুহ মানে আহিছে আৰু চবেই আগ্ৰহ কৰি আহিছে জুবিন দাক চাবৰ কাৰণে ধন্যবাদ জনাইছোঁ নিশ্চয় বাইদেউ ক'ৰ পৰা আহিছে মই বেলতলাৰ পৰা আহিছোঁ কি ক'ব আচলতে জুবিনদাৰ ওচৰতে প্ৰথমটো নৱবৰ্ষৰ প্ৰথমটো দিন মই তেখেতক নতুন ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ তেওঁ ভালে কুশলে থাকক আমাৰ মাজত সদায় আছে তেখেত আৰু সদায় থাকিব তেওঁ অমৰ হওক লগতে তেওঁৰ ন্যায়টো সোনকালে বিচাৰিছোঁ ন্যায়টোৰ বাবে অপেক্ষা কৰি আছোঁ জয় জুবিন দা ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ ধন্যবাদ পোনপটীয়া সম্প্ৰচাৰ বাইদেউ ক'ৰ পৰা আহিছে কি ক'ব আচলতে প্ৰথমটো দিন নৱবৰ্ষৰ আমি চিপাঝাৰৰ পৰা আহিছোঁ প্ৰথমটো দিনত সৰু অসমবাসীলৈ ৰঙালী বিহুৰ লগতে কি কয় নতুন বছৰৰ প্ৰথম দিনৰ শুভেচ্ছা জনালোঁ ধন্যবাদ জনাইছোঁ মই আৰু কিছু বাহিৰৰ দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাম কেনেদৰে ধূপ চাকি এই মুহূৰ্তটো দেখাইছে অসম লাইভৰ দৰ্শকসকলক যদি মই পোনে দেখাবলৈ চেষ্টা কৰিম যিহেতু অজস্ৰ অনুৰাগী ভিৰ হৈছে আৰু অজস্ৰ অনুৰাগীৰ হাতত কেৱল মাত্ৰ প্ৰাণৰ শিল্পীজনলৈ লৈ অহা ধূপ চাকি গামোচা আৰু এই মুহূৰ্তত মই যদি বাহিৰৰ দৃশ্যাংশ দেখাম কিয়নো কেনেদৰে লোক আহিছে শান্তনু মনোনগৰে পুনৰ জনাইছোঁ বছৰৰ প্ৰথমটো দিনত আচলতে বনভোজস্থলীলৈ ৰাইজ যায় মন্দিৰলৈ ৰাইজ যায় কিন্তু তাৰ সমান্তৰাল ক্ষেত্ৰত এইদৰে প্ৰাণৰ শিল্পীজনৰ যি এই জুবিন ক্ষেত্ৰত যদি মই আপোনাক দেখাইছোঁ অসম লাইভৰ দৰ্শক
দৰ্শকসকলক দেখাইছোঁ এইদৰে চাওক মই পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ যিহেতু এইদৰে অজস্ৰ হাজাৰ হাজাৰ ধূপ চাকি লৈ কেৱল মাথো প্ৰাণৰ শিল্পীজনক হিয়া ভৰা যি আচলতে অশ্ৰু শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীজনক শুভেচ্ছা দিছে আজি প্ৰথমটো দিনত আৰু মই এই মুহূৰ্তত মই পুনৰ জনাইছোঁ মোৰ সতীৰ্থ অবিনাশে দেখাইছে এইদৰে আচলতে ধূপ চাকি লৈ অজস্ৰ লোক আহিছে আৰু হাতত গামোচা লৈ মই দাদা কিছু কথা পাতিম কেনে কেনে কি ক'ব আচলতে প্ৰথমটো দিন নৱবৰ্ষৰ আজি আৰু এই মুহূৰ্তত জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগী নমস্কাৰ জনাইছোঁ আজি যিসকল অনুৰাগী আমাৰ ইয়াৰ মাজত উপস্থিত হৈছেহি নৱবৰ্ষৰ প্ৰথম দিনত তেওঁলোকক মোৰ আন্তৰিক নমস্কাৰ বা আন্তৰিক শুভেচ্ছা জনাইছোঁ এইখিনিতে ক'ব লাগিব যে জুবিনদাৰ অনুৰাগীসকল যিসকল আগে পিছে আজি পহিলা যিটো জানুৱাৰী তেওঁলোক সকলোৱে মঠ মন্দিৰলৈকে যায় কিন্তু ইয়াত দেখিবলৈ পাইছে আপোনালোকে সুদূৰ অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জিলাৰ পৰা তেওঁলোক আহি ইয়াতে দাদাৰ কাৰণে এগছি বন্তি বা ধূপ জ্বলাবৰ কাৰণে তেওঁলোক আহিছে কাৰণ মন্দিৰৰ সলনি এই দাদাৰ সমাধি ক্ষেত্ৰতে তেওঁলোকে মানে প্ৰথম চাকি গছ আজি নৱবৰ্ষৰ প্ৰথম দিনটোতে জ্বলাবলৈ আহিছে আৰু তেওঁলোকলৈ আমাৰ এই জুবিন ক্ষেত্ৰৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এয়া হ'ল পৰিৱেশ প্ৰাণৰ শিল্পীজনৰ যি জুবিন ক্ষেত্ৰ সোণাপুৰ আমি পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ যদি মোৰ সতীৰ্থক মই পুনৰ অনুৰোধ জনাম আউটএংগল দেখাবলৈ এই মুহূৰ্তত হাজাৰ হাজাৰ অনুৰাগী ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰঞ্জনে দেখুৱাইছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ আজি যিহেতু বছৰৰ প্ৰথমটো দিন আছিল অনন্য পৰিৱেশ অন্য এক তীৰ্থক্ষেত্ৰলৈ পৰিণত হৈছে জুবিন ক্ষেত্ৰ